আমি তাৰ আগতেই পাহৰিছোঁ। এতিয়া আমি ৬২ বছৰ মোৰ পাহৰিবলৈ আৰম্ভ কৰিছোঁ। স্মৃতি শক্তিটো লাহে লাহে তেখেতে কি কম জুকিয়াই ল'বলৈ হয়তো অসুবিধা পাইছে, অথচ হৃদয়ত তেখেতৰ বহুত কথা উলিয়াই দিছে। কিন্তু তেখেতসকলৰ পৰিয়ালৰ এই দান, এই ত্যাগে নতুন প্ৰজন্মৰ বাবে আমি ভাবিছোঁ আদৰ্শ হৈ থিয় দিব, যি দানৰ মাজেৰে আমি এটা সুন্দৰ ৰংগমঞ্চ পাইছোঁ, প্ৰতিযোগিতা পতাৰ উপযোগী মঞ্চ, যি দানৰ মাজেৰে আমি আমাৰ সমাজখনক সাম্প্ৰতিক সময়ত নব্য প্ৰজন্মৰ আধ্যাত্মিক ভাৱধাৰাৰে ভগৱত চিন্তাৰ মাধ্যমেৰে সাংস্কৃতিক চৰ্চাৰ মাজেৰে আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰখন উন্নত কৰিবলৈ ওপৰলৈ নিবলৈ আমি চেষ্টা কৰিব পাৰিম। ই এক আদৰ্শ হ'ব। এই মুহূৰ্তত প্ৰয়াত বংশীধৰ বৰুৱাদেৱ আৰু পুণ্যধৰ বৰুৱাদেৱ দুয়োজনাৰ পবিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু শ্ৰদ্ধাৰ প্ৰদীপ বৰুৱাদেৱে শাৰীৰিক অসুস্থতাৰ মাজতো এই বয়সত আহি এই মহান কৰ্মৰ মাজেৰে আমাক যি সাহস দিলে, কেন্দুগুৰি সাংস্কৃতিক সমাজৰ হৈ